নমস্কাৰ আপোনালোকে চাইছে ডিএছ নিউজ 24/7 আৰু মই খ্যাতিষ্মানে লৈ আহিছো এক বিশেষ অনুষ্ঠান। আমাৰ এই অনুষ্ঠানৰ নামেই হৈছে প্ৰতিভাৰ সন্ধানত। আমাৰ এই অনুষ্ঠানৰ মূল লক্ষ্য হৈছে কণ শিশুৰ লগতে ছাত্ৰ-ছাত্ৰীসকল। কণ শিশু আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তি বিশেষে বিভিন্ন প্ৰতিভা লুকাই থাকে। সেই প্ৰতিভাসমূহ আমি সামান্য প্ৰয়াসেৰে বিকাশ কৰাৰ বাবে এখন মঞ্চ লৈ আহিছো। আৰু আমাৰ এই প্ৰতিভাৰ সন্ধানত যি অনুষ্ঠান, এই অনুষ্ঠানৰ মূল বিষয়সমূহ হৈছে ছবি অঁকা, নৃত্য, গীত, কবিতা পাঠ আৰু গল্প পাঠ। শৰীৰ চৰ্চা বুলি কওঁতে ইয়াতে আপোনাৰ সন্তান বা ছাত্ৰ-ছাত্ৰীয়ে ক্ৰিকেট খেলে নেকি বা ফুটবল খেলে নেকি অথবা জিমনাষ্টিক যোগাসন কৰে নেকি তাৰ কিছু ভাল লগা মুহূৰ্ত আমালৈ প্ৰেৰণ কৰিব পাৰিব। এই 6টা বিষয়বস্তু সাঙুৰি লোৱা হৈছে আমাৰ অনুষ্ঠানত। ইতিমধ্যে আমি কালিৰ দিনটোত অনুষ্ঠানৰ কথা কিছু অৱগত কৰিছিলোঁ আৰু দৰ্শকসকলক অনুৰোধ জনাব বিচাৰিছোঁ যে পলম নকৰি আপোনাৰ সন্তানৰ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সেই প্ৰতিভাসমূহ আমালৈ প্ৰেৰণ কৰক। আৰু য'ত প্ৰেৰণ কৰিব আমি স্ক্ৰীনত সেই নম্বৰটো দেখাই আছোঁ। দৰ্শকসকলক সেই নম্বৰটো পুনৰবাৰ জনাব বিচাৰিম 9706017251। এই নম্বৰটোত আপোনালোকে প্ৰেৰণ কৰিব লাগিব আপোনাৰ সন্তানৰ সেই প্ৰতিভাৰ বিশেষ ভিডিঅ'টো। আৰু ফেচবুকত যেতিয়া আপোনালোকে লিখিব লাগিব কমেণ্ট বক্সত যে পঠিয়ালোঁ বুলি, আৰু লগতে ফেচবুকত যিজন লোকে পঠিয়াইছে তেখেতৰ নাম আৰু ঠিকনা উল্লেখ কৰিব লাগিব। আৰু ইতিমধ্যে আমি দৰ্শকসকলক জনাব বিচাৰিম যে আমাৰ এই যি শীৰ্ষক অনুষ্ঠান প্ৰতিভাৰ সন্ধানত, এই প্ৰতিভাৰ সন্ধানত অনুষ্ঠানটো আমি অহা 24 জুলাইৰ পৰা আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু পলম নকৰি আপোনালোকে অতি শীঘ্ৰেই আমালৈ প্ৰেৰণ কৰক আপোনাৰ সন্তানৰ সেই বিশেষ প্ৰতিভা আৰু আপোনাৰ সেই ছাত্ৰৰ বিশেষ প্ৰতিভা। পলম নকৰি আপোনালোকে পঠিয়াওক। পুনৰবাৰ দৰ্শকসকলক ফোন নম্বৰটো জনাই দিছোঁ 9706017251। চাই থাকিব ডিএছ নিউজ 24/7। ধন্যবাদ।